শ্ৰদ্ধাৰ এই ক্লাবৰ প্ৰশিক্ষকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰতিষ্ঠা দিৱস হৈছে আমাৰ গৌৰৱৰ দিন। কিয়নো প্ৰতিষ্ঠা দিৱসে আমাক সকলো বিষয়ে সোঁৱৰাই দি আগন্তুক সময়ৰ বাবে কেনেধৰণে আমি কাৰ্যপন্থা ল'ম তাক লক্ষ্য নিৰ্ধাৰণ কৰিব। সেইকাৰণে আমি ই এক গৌৰৱৰ দিন, ই এক স্মৃতিৰ ৰোমন্থনৰ দিন। প্ৰতিষ্ঠাৰ সময়ত যিসকল ব্যক্তিয়ে যিকোনো এটা প্ৰতিষ্ঠান বা সংঘ প্ৰতিষ্ঠা কৰাৰ কাৰণে যিমানখিনি প্ৰচেষ্টা হাতত লয়, সেই কথাবোৰ সোঁৱৰণ কৰাৰ, স্মৃতি ৰোমন্থন কৰাৰ এক দিন। প্ৰতিষ্ঠা মানে আমি সমীক্ষাৰ দিন। আমি বিগত এই 17 বছৰত কি কৰিলোঁ বা এই 14 বছৰত কি কৰিলোঁ তাক সমীক্ষা কৰাৰ দিন। আৰু প্ৰতিষ্ঠা মানে আমাৰ জনাম যে আমি প্ৰতিষ্ঠাৰ সময়ত যিসকল ব্যক্তিয়ে এই ক্লাবটি প্ৰতিষ্ঠা কৰি উত্তৰণ ঘটালে সেইসকলক মই শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতসকলৰ প্ৰচেষ্টা ছাত্ৰ ছাত্ৰীসকলে সমূহত অংশগ্ৰহণ কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই দিব পাৰে, তাৰ কাৰণে সংকল্পবদ্ধ হোৱাৰ কাৰণে সকলোৰে ওচৰত অনুৰোধ ৰাখিছোঁ। আৰু মই বিশেষ যাব লগা হোৱাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। গতিকে মই ইমান দুটা বাক্য কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।